হাই ফ্ৰেণ্ডছ, প্ৰথমে সকলোকে হনুমান জয়ন্তী শুভেচ্ছা যাচিলোঁ। মই মোৰ বান্ধৱীৰ ঘৰত আহিছোঁ আৰু এইটো তাইৰ পূজা মন্দিৰৰ ফটোবোৰ। সেয়ে ইয়াৰ ভিডিঅ' তুলি লৈছোঁ আপোনালোকক দেখুৱাম বুলি। তাই ধুনীয়াকৈ হনুমান ভগৱানৰ পূজা কৰিছিলে আৰু গোটেই চব ভগৱানৰ ফটো আছে ইয়াত। ইমান ভাল লাগিলে দেখি। এয়া মোৰ বান্ধৱী, আমি দুইজনী আজি মন্দিৰলৈ যাম সেইবুলি টুকটুকি এখনত বহিলোঁ আৰু দুইজনীৰ মাজত খুব কথা ওলালে। সদায় লগ পোৱা নহয় যে। তাৰপিছত আমি শনি মন্দিৰত আহিলোঁ। শনি মন্দিৰত ধূপ চাকি দি আমাৰ শোভাযাত্ৰা ওলাইছে। আমি শোভাযাত্ৰাত গৈ আছোঁ। আপোনালোকৰ সেইফালেও এনেকৈ শোভাযাত্ৰা ওলায় নেকি জনাব। আমাৰ সকলোৰে হাতত জয় শ্ৰীৰাম লিখা ঝেণ্ডা আছিলে আৰু সন্মুখৰ গাড়ীত আছিলে হনুমান ভগৱানৰ ডাঙৰ ফটো। তাত ধূপ ধূনা চাকি দিয়া হৈছিলে আৰু লগতে ডিজে একদম জয় শ্ৰীৰামৰ গান বাজি আছিলে। ইমান ভাল লাগিলে। ৩-৪ ঘণ্টা খোজকাঢ়িলেও সময় গমেই নাপালোঁ কেনেকৈ পাৰ হৈ গ'ল। এনেকুৱা অকেশ্যনবোৰ আহিলে খুব ভাল লাগে আৰু ভগৱানৰ নামত খোজকাঢ়িলোঁ বুলি নেকি ভৰি চৰি বিষ নহ'ল। লগতে মই পৰিয়ালসকলক ইয়াৰ ভিডিঅ' দেখুৱাম বুলি ইয়াৰ ভিডিঅ' তুলি লৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।